মানৱ সমাজক লজ্জালত কৰা ঘটনা সংঘটি হৈছে ওদালগুৰি জিলাৰ টংলাত। দুজন ছাত্ৰক অতি নৃশংসভাৱে হত্যা কৰা হৈছে টংলা চহৰত। মই আহি উপস্থিত হৈছোঁ ঘটনাস্থলীত। মোৰ সহযোগী আমাৰ পাছতে কিছু দৃশ্যাংগ দেখাইছে। এয়া হৈছে টংলা চহৰৰ মাজমজিদি বৈ যোৱা এই নদীত উদ্ধাৰ কৰিছে টংলা প্ৰশাসনে দুজন ছাত্ৰৰ। মোৰ লগত আছে সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী বিষয়ববীয়া। মই তেখেতৰ কিছু কথা জানিম। কি ক'ব? হয়, অতি এক দুখ লগা বিষয়। আমাৰ টংলা চহৰৰে পাইনিয়াৰ কলেজৰ ওচৰৰে দুগৰাকী ছাত্ৰ, একেখন পৰিয়ালৰে দুগৰাকী ছাত্ৰ, গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা, এজন আপোনাৰ পঞ্চম শ্ৰেণী আৰু এজন সপ্তমমান শ্ৰেণীৰ ছাত্ৰ। যোৱাকালি তেখেতসকলে পৰীক্ষা বুলি ঘৰৰ পৰা ৰাতিপুৱা ওলাই আহিছিলে আৰু স্কুল কৰ্তৃপক্ষই যেতিয়া খবৰ কৰিলে যে দুয়োজন ছাত্ৰই স্কুলত উপস্থিত হোৱা নাইহি, তেতিয়া পৰিয়ালে চিন্তিত হয় আৰু প্ৰশাসনৰ লগত যোগাযোগ কৰে আৰু তেওঁলোকে নিজেই বিচাৰ খোঁচাৰ আৰম্ভ কৰে যদিও পৰৱৰ্তী সময়ত আমি সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দল তেখেতসকলৰ বাসগৃহত উপস্থিত হওঁ আৰু তেখেতসকলৰ বুজ লওঁ আৰু প্ৰশাসনৰ লগতো আমি যোগাযোগ কৰোঁ। কিন্তু পৰৱৰ্তী সময়ত আজি আচলতে এক দুখ লগা বিষয়। ৰাতিপুৱাৰ ভাগতে আমি খবৰ পাওঁ যে ইয়াতে দুগৰাকী ছাত্ৰৰে হত্যা কৰি ইয়াতে পেলাই থৈ যোৱা হৈছে। এইটো আচলতে মানৱ সমাজক এক লজ্জাজনক ঘটনা আৰু আমাৰ টংলাৰ বাবে এক অত্যন্ত দুখৰ খবৰ যে আমি বিভিন্ন সময়ত ইয়াতে আমি বা বাতৰিত আমি পাই আহিছিলোঁ, কিন্তু আমাৰ টংলাত আমাৰ নিজৰ ঘৰতে যেতিয়া এনেকুৱা এটা পৰিস্থিতি হ'ল, এই পৰিস্থিতি আচলতে আমি কেনেকৈ মোকাবিলা কৰিম আচলতে আমি ক'ব পৰা নাই। আমাৰ ইয়াতে ৰাইজ অত্যন্ত শংকিত হৈ পৰিছে। কি ক'ব? পাৰিবাৰিক কণ্ডল নেকি কিবা? এই ক্ষেত্ৰত আচলতে প্ৰশাসনে অধিক তদন্ত কৰি তেখেতসকলে যি মতামত দিয়ে সেইটোৰ ওপৰত আমি নজৰ ৰাখিম। আৰু কিন্তু কথাটো হ'ল যে আমি প্ৰশাসনক এটাই আহ্বান জনাব বিচাৰিছোঁ যে তেখেতসকলে তদন্ত ক্ষিপ্ৰতৰ কৰি এই দোষীক তেখেতসকলে যাতে কৰায়ত্ব কৰে, তাকে আমি বিচাৰিছোঁ। একেখন ঘৰৰে দুজন পুত্ৰক একেলগে নৃশংসভাৱে হত্যা কৰিছে। মোৰ সহযোগী কেমেৰা পাৰ্চনে দেখাইছে এয়া হৈছে পৰিয়ালৰ লোক। এনেধৰণে বৰদেউতাকজন এনেধৰণে তেখেতে মাটিত ঢলি পৰিছে। বিভিন্ন ধৰণৰ লোক আহি ইয়াতে সমাগত হৈছে, হাজাৰ হাজাৰ লোক আহিছে। এজন তিৰোতাই প্ৰথমতে প্ৰত্যক্ষ কৰিছিল এই মৃতদেহ দুগৰাকী। তেখেতে আৰক্ষী প্ৰশাসনক খবৰ কৰিছিল, কিন্তু লগ আৰক্ষী প্ৰশাসন আহি ইয়াত উপস্থিত হৈ তেখেতসকলে প্ৰাথমিক যি অনুসন্ধান কৰি আছে। বিভিন্ন ধৰণৰ পুলিচ প্ৰশাসনৰ লোক আহিছে। মোৰ সহযোগী কেমেৰা পাৰ্চনে কিছু দৃশ্যাংক দেখাইছে। এনেধৰণে এই নদীটো পাৰ কৰি যিজন হত্যাকাৰী, এই হত্যাকাৰীজনে এনেধৰণে নদী পাৰ কৰি আহি এই নৃশংস জংঘলৰ মাজত গভীৰ অৰণ্যৰ মাজত এনেধৰণে দুগৰাকী ছাত্ৰক নৃশংসভাৱে হত্যা কৰি পেলাই থৈ গৈছে। মই ফাইজুল হুছেইন, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।